JRD টাটাই এটা কলম হেৰুৱালে। সেই সময়ৰ টাটা গ্ৰুপৰ অধ্যক্ষ JRD টাটা আৰু টাটাৰ জ্যেষ্ঠ সঞ্চালকসকলে প্ৰতিদিনেই বম্বে হাউচত একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। এদিন JRDয়ে তেওঁৰ অতি প্ৰিয় কলমটো হেৰুৱাই বৰ দুখেৰে আহাৰ খাবলৈ আহিল। তেওঁ সদায় এযোৰ পাৰ্কাৰ কলম লগত ৰাখিছিল। কলম দুটা হৈছিল এটা ফাউণ্টেইন পেন আৰু এটা বল পেন। তেওঁ দুখেৰে ক'লে, চোৱা, মই বল পেনটো হেৰুৱালোঁ। ক'ত গ'ল মই ক'ব নোৱাৰোঁ। মই সকলো ঠাইতে বিচাৰিলোঁ, কিন্তু সেইটো পোৱা নগ'ল। সেইদিনা আহাৰৰ কোঠাত উপস্থিত থকা সঞ্চালকসকলৰ ভিতৰত এজন আছিল টাটা ষ্টীলৰ ডক্টৰ জামছেদ ইৰাণী। তেওঁ JRD টাটাৰ এই লোকচানৰ কথা মন কৰি ৰাখিলে। কেইসপ্তাহমানৰ পিছত যেতিয়া তেওঁ লণ্ডন ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ চেলফ্ৰিজৰ ওচৰৰ এখন সৰু কলমৰ দোকানত JRDয়ে হেৰুওৱা কলমটোৰ দৰে হুবহু এটা বল পেন বিচাৰি পালে। তেওঁ লগে লগে সেইটো কিনি ল'লে। পৰৱৰ্তী সময়ত যেতিয়া তেওঁ JRD টাটাক লগ পালে, তেতিয়া তেওঁ সেই কলমটো তেওঁক উপহাৰ দিলে। JRDয়ে বৰ আনন্দিত হ'ল। তেওঁ ক'লে, হয় জামছেদ, এইটো ঠিক মই হেৰুওৱা কলমটোৰ দৰেই। প্ৰথম 1-2 মিনিটমান তেওঁ সেইটো চলাই চালে। কিন্তু তাৰ পিছতে ডক্টৰ ইৰাণীয়ে লক্ষ্য কৰিলে যে JRDৰ মুখৰ ভাৱ লাহে লাহে সলনি হৈছে। কিছু সময়ৰ পাছত তেওঁ কলমটো ডক্টৰ ইৰাণীক উভতাই দিলে আৰু ক'লে, তোমাৰ এই চিন্তাৰ বাবে ধন্যবাদ। মই ঠিক এনেকুৱাই বিচাৰি আছিলোঁ, কিন্তু মই এইটো গ্ৰহণ কৰিব নোৱাৰোঁ। ডক্টৰ ইৰাণীয়ে আচৰিত হৈ সুধিলে, কিয়? মই ভাবিছিলোঁ আপুনি এইটোৱেই বিচাৰি আছিল। JRDয়ে উত্তৰ দিলে, হয় জামছেদ, কিন্তু কৰ্মক্ষেত্ৰত মোৰ কোনো সহকৰ্মীৰ পৰা উপহাৰ গ্ৰহণ নকৰাটো মোৰ এটা নীতি। যদি মই এইটো গ্ৰহণ কৰোঁ, তেন্তে মই জানো যে মোৰ সহকৰ্মীসকলে এজনে আনজনক চেৰাই যাবলৈ মোক অতি দামী দামী উপহাৰ দিবলৈ চেষ্টা কৰিব। ডক্টৰ ইৰাণীয়ে তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰি ক'লে, কিন্তু ছাৰ, মই যে আপোনাক এই কলমটো দিছোঁ, সেইটো কোনেও গম নাপায়। আপুনি ক'ব পাৰে যে আপুনি আপোনাৰ কোঠাতেই কলমটো বিচাৰি পালে। মই কাকো কৈ নুফুৰোঁ যে মই JRDক একেই কলম এটা উপহাৰ দিছোঁ। JRDয়ে পুনৰ ক'লে, জামছেদ, মই জানো তুমি তেনে একো নকৰা, কিন্তু মই জানিম যে মই মোৰ নীতিৰ বিৰুদ্ধে গৈ এই উপহাৰটো গ্ৰহণ কৰিছোঁ। মই দুখিত, কিন্তু মই এইটো ল'ব নোৱাৰোঁ। আমি প্ৰত্যেকেই আমাৰ জীৱন পৰিচালনা কৰিবলৈ নিজাকৈ কিছুমান নীতি স্থিৰ কৰোঁ। সেই নীতিসমূহ যিবোৰত আমি অটল থাকোঁ, আনকি কোনোৱে আমাক লক্ষ্য নকৰিলেও বা সেই বিষয়ে কথা নাপাতিলেও। নীতিবোৰে আমাৰ প্ৰকৃত পৰিচয় দাঙি ধৰে। JRD টাটাৰ হেৰুৱা বল পেনৰ এই কাহিনীটোৱে আমাক আমাৰ নিজৰ জীৱনৰ নীতিবোৰ কেনে হোৱা উচিত সেই বিষয়ে চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰে। পেংগুইন ৰেণ্ডম হাউচৰ দ্বাৰা প্ৰকাশিত প্ৰয়াত ডক্টৰ JJ ইৰাণীৰ আত্মজীৱনী ডক্টৰ ষ্টীলত এই কাহিনীটো বৰ্ণনা কৰা হৈছে।